নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। ঘৰৰ চৌহদত সহজে উপলব্ধ হলেও ছজিনাৰ অসাধাৰণ পুষ্টিগুণৰ বিষয়ে এতিয়াও বহু লোক সম্পূৰ্ণৰূপে সচেতন নহয়। কেৱল ড্ৰামষ্টিক হিচাপে পৰিচিত এই গছজোপাৰ ফচলেই নহয়, ইয়াৰ পাত আৰু ফুলসমূহো ভিটামিন, আইৰণ, কেলছিয়াম সহ বহু মূল্যৱান পুষ্টিৰে সমৃদ্ধ। বিশেষকৈ শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ স্বাস্থ্য সুৰক্ষাত ছজিনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে এই পুষ্টিকৰ গছজোপাক ঘৰে ঘৰে প্ৰচাৰ কৰাৰ লক্ষ্যৰে চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগে জিলা প্ৰশাসনৰ সহযোগত ঘৰে ঘৰে ছজিনা, ঘৰে ঘৰে পুষ্টি শীৰ্ষক এক অভিনৱ প্ৰকল্প হাতত লৈছে। এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ডক্টৰ নেহা যাদৱে। প্ৰকল্পটোৰ জৰিয়তে গাঁৱে গাঁৱে ছজিনা ৰোপণ, ইয়াৰ পুষ্টিকৰ গুণাগুণ সম্পৰ্কে সচেতনতা সৃষ্টি আৰু দৈনন্দিন খাদ্যাভ্যাসত ইয়াৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। পুষ্টিৰ অভাৱ দূৰ কৰি এখন সুস্থ আৰু সচেতন সমাজ গঢ়াৰ ক্ষেত্ৰত এই পদক্ষেপক এক উল্লেখযোগ্য অগ্ৰগতি হিচাপে বিবেচনা কৰা হৈছে। ছজিনাৰ বহুমুখী উপকাৰিতা আৰু দিনক দিনে বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযানৰ জৰিয়তে সমাজৰ প্ৰতিখন ঘৰলৈ পুষ্টিৰ বাৰ্তা কঢ়িয়াই নিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে। চৰাইদেউৰ পৰা ৰূপামণি গগৈৰ প্ৰতিবেদন, অংকুৰিত।